So hello everyone, আজি আমি ফিনিটোখন চাম। ফিনিটোখন এখন CGI 3D এনিমেটেড শ্বৰ্ট ফিল্ম হয়, আমেৰিকান শ্বৰ্ট ফিল্ম হয়, যিখন মানে CG মিটআপ বুলি মানে চেনেল এটা আছে, য'ত মানে বহুত মানুহে মানে নিজৰ শ্বৰ্ট ফিল্মবিলাক পঠায় আৰু মানে এনিমেটেড শ্বৰ্ট ফিল্মবিলাক পঠায়। এনিমেশ্যন ময়ো বনাইছোঁ। চ' মানে এইখনৰ ওপৰত আজি আমি ৰিয়েকশ্যন দিম আৰু মানে আপোনালোকে ভিডিঅ'টো চাই থাকিব হা। এতিয়া ষ্টাৰ্ট কৰিছোঁ। এইটো ঘড়ীটোতো ভঙা ঘড়ী নিচিনা লাগিছে। ফিনিটো চিনেমাখনৰ নাম, শ্বৰ্ট ফিল্মৰ নাম। এইটোতো ৰবট নিচিনা লগাই নাই, এইটো কি বস্তু? সিহঁতি ৰবট হয়। এইটো সিহঁতে কি কাম কৰে নেকি? এখন মই আগতেও চাইছিলোঁ নেকি? হয়, মই আগতে চাইছিলোঁ, খালি মানে কি আছিলে কাহিনীত মই পাহৰি গ'লোঁ। এতিয়া মনত পৰিছে, ইহঁতি মানে প্ৰিণ্টবিলাক কৰে ন ৰবটবিলাকে। টাইম এটাও দি দিছে তাহাঁতক। এইটো পলাই গ'ল যে কি হ'ব? আচ্ছা, এইবিলাক কি বুলি কয় জানো, মই পাহৰিছোঁ। তো অসমীয়াত কি কয় মই নাজানো। সেইটো কি বুলি কয় মোক কমেণ্টত জনাব দেই। এতিয়া যিটো দেখিলোঁ সেইটোৱে অকণমানি চিপিটো, সেইটো কি বুলি কয় জনাব কমেণ্টত। ইয়াৰ লেট হৈ গ'ল, কিবা এটাতো কাৰণ থাকিবই লাগিব। লেট কিয় হ'ল? ফিনিটোতো নামৰ মিনিংটো মানে তাৰ নাম চাগে, ফিনিটোটো। এই বাৰে প্ৰতি টাইম কিয় চাইছে? এনিমেশ্যনটো বহুত ভাল যে, এইটো মই শেষতো ক'ম, এতিয়াও কৰিছোঁ। এনিমেশ্যনটো বহুত ভাল, বহুত ৰিয়েলিষ্টিক লাগিছে। ইয়ে প্ৰথম যায় আৰু ই ৰখি গ'ল যে। সিয়ে মেইন কেৰেক্টাৰ চাগে। সি মানে ভাবিছে যে এই বস্তুটো মানে কেনেকৈ আহিছে। সেইটো কি আকৌ, এটা চিৱাৰ নেকি? আচ্ছা, এইবিলাক কৰে। চাৰ্ফিং কৰে ন, চাৰ্ফিং। চিনেমাবিলাকে কেতিয়াও অকলশৰীয়া অনুভৱ হ'বলৈ নিদিয়ে। চাৰ্ফিং কৰে ন। সিহে তেনেকৈ সেই বস্তুখিনি আনে চাগে। সিহঁতৰ সেই বেছটো মানে বিচতে আছে নেকি? যিটো বেছত মানে তাহাঁতি কাম কৰে, সেইটো বিচতে আছে চাগে। বিচ মানে সাগৰ কিনাৰত, তাতে আছে চাগে। ইয়াৰ অৱস্থাই বেয়া হৈ গ'ল। সেইটো কাৰণে গৈ থাকিব নালাগে আকৌ। বেয়াই লাগিছে, তাৰ অৱস্থা বেয়া হৈ গ'ল। সি এতিয়া যাবই নোৱাৰিছে। বেয়াই লাগিছে মোৰ। নাযাবা মই যামেই। সি নিজৰ লাইফটোলৈকে কেয়াৰ নকৰে চাগে। সি এইবিলাক কৰি ভাল পায়। সি মানে বাহিৰত টাইম স্পেণ্ড কৰি ভাল পায়। তাৰ কি হ'ব এতিয়া? টাইম গৈ আছে। ৰখি গ'ল যে। A short film by Mauricio Bartok and Gabriel Vizier. Sound design by Beethoven Marquez. Extra render rigging by barrels footage, surf footage. ইয়াতে শেষ।
চ' এতিয়া এণ্ডিঙৰ এখনৰ বহুত মতলব আছে দেই, এইখনৰ মানে বহুত মানে এইখনৰ বহুত কথা কিছুমান আছে মানে এইখনৰ বিষয়ে জানিবলগীয়া, মানে এইখনৰ এটা অৰ্থ আছে। সেইটো মই মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো ক'ম, মই কি ভাবোঁ মই সেইটো ক'ম দেই। এতিয়া মই অলপমান গুগলত ছাৰ্চ কৰি লওঁ যে ফিনিট মানে কি। ফিনিট মানে হৈছে ইয়াত কৈছে ফিনিছড, ইটছ অল ডন, ফিনিট মানে ইংলিছত মানে তেনেকৈ কয়। যেতিয়া ফিনিট শব্দটো যেতিয়া ব্যৱহাৰ কৰিবলৈ হয় ন, তেতিয়া মানে মানুহবিলাকে এনেকৈ কয় ইটছ অল ডন, ফিনিট। চ' মোৰ মতে মানে এই কাহিনীখনত মানে ৰবটৰ মানে এটা মানে বেছ আছে, সেই বেছটোত মানে গোটেই ৰবটখিনিয়ে মানে কোনোবাই তাহাঁতক অৰ্ডাৰ দিয়ে আৰু তাহাঁতি মানে কাম কৰে সেই বেছটোত। আৰু তাহাঁতৰ মানে এটাই কাম আছে যে তাহাঁতি মানে যিটো আমি দেখিলোঁ যে তাহাঁতি প্ৰিণ্ট কৰে, আৰু মানে এটা থাম মৰা নিচিনাকৈ যে প্ৰিণ্ট কৰে, সেই প্ৰিণ্ট কৰাটো তাহাঁতৰ কাম। আৰু এটা ৰবটে মানে সেই কামটো কৰি আৰু তাত ঘড়ীটো আমি দেখিছিলোঁ যে ঘড়ীটোৱে মানে এইটো কথা মানে বুজাইছে যে মানে বহুত দেৰিলৈকে তাহাঁতি কাম কৰি থাকে। চ' মোৰ মতে সেই ঘড়ীটোৰ মানে অৰ্থটো এনেকুৱা যে গোটেই ৰবটবিলাকে বহুত দেৰিলৈকে মানে কাম কৰি থাকে, আৰু এটা ৰবটৰ মানে কি হ'ল, সি মানে অলপমান কাম কৰাৰ পিছত মানে নিজৰ লগত অলপমান টাইম স্পেণ্ড কৰে, বিচলৈ যায় অলপমান চাৰ্ফিং কৰে। আৰু যিটো মেইন কেৰেক্টাৰ যিটো ৰবট হয়, সেই য়েল্ল' কালাৰ ৰবটটো, সি মানে ইটো ৰবটক মানে দেখি মানে তাৰো মানে মন যায় যে ময়ো অলপমান যাওঁচোন, অলপমান এক্সপ্ল'ৰ কৰোঁ সিনো কি কৰিছে, তেনেকৈ যাবলৈ তাৰ মন যায়। আৰু মানে তেনেকৈ মানে লাষ্টত মানে চাৰ্ফিং কৰি তাৰ অৱস্থা বেয়া হৈ গ'ল, আৰু তাৰপিছত মানে সি এটা মুমেণ্ট এনেকুৱা আহিলে য'ত সি মানে আহিবই নোৱাৰিলে, তেনেকুৱাই হৈছিলে ন, হয়। তাৰপিছত তাৰ অৱস্থা বেয়া হৈ গ'ল আৰু ফিনিটো মানে তাৰ কাহিনী শেষ। সেইটোৱে হ'ব লাগিব মোৰ মতে তাৰ অৰ্থটো। তো এটা ভাৰ্ডিক্ট দিবলৈ আছে ন, ভাৰ্ডিক্ট মানে কি বুলি কয়, এটা মোৰ মানে অপিনিয়নটো এখন কেনেকুৱা আছিলে, কিমান ভাল। চ' মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো মই দিলোঁ, অৰ্থটো মই বুজাই দিলোঁ। চ' মই মোৰ অপিনিয়নটো মই দিলোঁ, মই অৰ্থটো বুজাই দিলোঁ, ইণ্টাৰপ্ৰিটেশ্যনটো মই দিলোঁ। আৰু এতিয়া মানে মই এটা নিজৰ অপিনিয়ন দিম যে এইখন কিমান ভাল আছিলে। চ' মোৰ মতে মানে এইখনক মানে মই এনিমেশ্যনটো বহুত ভাল হা, এনিমেশ্যনটো মানে বহুত অলপমান ৰিয়েলিষ্টিক, আৰু মানে এইখনৰ ৰবটবিলাকৰ ডিজাইনটো বহুত ভাল লাগিলে। অলপমান সৰু মৰম লগা ৰবট, অলপ পুতলা নিচিনাই লাগে। মই পুতলা বৰ ভাল নাপাওঁ, মুঠতে ৰবটবিলাক ভাল লাগে। আৰু এটা কিউট ৰবট হয় গোটেইখিনি, আৰু মানে তাহাঁতি যিটো কাম কৰিছে তাহাঁতক মানে শ্বুট কৰে। কাৰণ মই মনতে ভাবিছোঁ যদি বহুত হাইটেক আৰু বহুত ডাঙৰ এটা ৰবটে যদি সেইখিনি কাম কৰে যিখিনি কাম তাহাঁতি কৰিছে, তেতিয়াহ'লে সেই ডাঙৰ ৰবটবোৰ দেখিবলৈ অলপমান বেয়া লাগিব। এতিয়া ইহঁতক দেখি ভাল লাগে বিকজ তাহাঁতি কিউট হয়, আৰু মানে তাহাঁতৰ আশাবিলাকো মানে আমি তেনেকৈয়ে দেখিছোঁ। আৰু মানে অভাৰঅল মানে ভাল লাগিলে এখন। আৰু এনেকৈ ৰিয়েকশ্যন যদি চাবলৈ মন যায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মানে CG মিটআপ, য'ত মানে এনেকৈ শ্বৰ্ট ফিল্মবিলাক আহে, সেই চেনেলটো আপোনালোকে চাব, মই লিংক ডিছক্ৰিপশ্যনত দি দিম। CG মিটআপত আমেৰিকান শ্বৰ্ট ফিল্মবিলাক পাব, যিবিলাক মানে বহুত ভাল আৰ্টিষ্টবিলাকে বনাইছে, আৰু তাহাঁতি মানে CG মিটআপ যিটো চেনেল হয় তাত মানে পঠায়। আৰু এটা মানে চেনেল আছে CG ব্ৰজ বুলি, তাতো চাব পাৰিব। থেংক ইউ।